নমস্কাৰ মোৰ নাম ৰূপান্তৰ গগৈ আৰু মোৰ ঘৰ ডিব্ৰুগড় চাবুৱাৰ আৰু আজি আপোনাক মই যিটো গোল্ডেন অপৰচুনিটিৰ বিষয়ে ক'ব বিচাৰিছোঁ আমাৰ সংস্থাটোৰ নাম হৈছে চেপশ্বপ ডাইৰেক্ট ডিলছে আৰু আমাৰ সংস্থাটোৱে 14 ডিচেম্বৰ 2000 চনত ষ্টাৰ্ট হৈ আজি 20 বছৰে লাগাতাৰ মানুহৰ সপোনবিলাক পূৰ কৰি আহিছে। আমাৰ সংস্থাটোৰ মটো হৈছে বিলিভিং ইজ এচিভিং, বিশ্বাসেই সফলতা। যদি আপুনি ইয়াত 1% বিশ্বাস কৰিব পাৰে আপুনি 100% ইয়াৰ পৰা সাকসেস ল'ব পাৰিব। যে মই আপোনাক যিটো সংস্থাৰ বিষয়ে কৈছোঁ আমাৰ সংস্থাটো MLM বা ডাইৰেক্ট সেলিঙৰ ভিতৰত পৰে। ইয়াত লিখিছে যে क्या जरूरत है ডাইৰেক্ট সেলিং কি। এটা সাৰ্ভে হৈছিল, সেই সাৰ্ভেটোৰ মতে গম পোৱা গৈছিল যে এটা পৰিয়াল সময় আৰু মূল্য বৃদ্ধিৰ লগত চলিবৰ কাৰণে কিমান টকা মাহিলী প্ৰয়োজন হ'ব বা লাগিব। তো সাৰ্ভে মতে 1950 চনত 20 টকা এটা পৰিয়াল মাহিলী চলি লৈছিল। ঠিক আকৌ 20 বছৰ পাছত 1970 চনত সেই এটা পৰিয়াল চলিবলৈ 200 টকা প্ৰয়োজন আছিল। ঠিক আকৌ 20 বছৰ পিছত 1990 চনত 2000 টকা প্ৰয়োজন আছিল আৰু 2010 চন আপুনি দেখিছে আমিও দেখিছোঁ যে এটা পৰিয়াল চলিবলৈ মাহিলী কমেও 20,000 টকা এটা প্ৰয়োজন আছিল। আকৌ সাৰ্ভে কৈছে যে আপুনি লক্ষ্য কৰিব প্ৰত্যেক 20 বছৰে মূল্য বৃদ্ধি কিমান 10 গুণকৈ বাঢ়ি গৈছে। তো এই 20,000টো আকৌ যদি 10 গুণ বাঢ়িবলগীয়া হয় 2020-30 চনৰ পাছত আমাক মাহিলী 2 লাখ টকা প্ৰয়োজন আছে। এতিয়া আমি সময়ৰ লগত আছোনে? যদি আপোনাৰ লগত এনে কিবা সাধন আছে নেকি য'ৰ পৰা আপুনি মাহিলী 2 লাখ টকা প্ৰয়োজনটো পূৰ কৰিব পাৰিব? যদি আপোনাৰ হাতত তেনে কোনো সাধন নাই তেন্তে মই আজি আপোনাক যিটো সংস্থাৰ বিষয়ে কৈছোঁ ইয়াৰ পৰা আপুনি মাহিলী 2 লাখ নহয় তাতকৈ অধিক টকা উপাৰ্জন কৰিব পাৰিব। ড্ৰিম অফ লাইফ, ইনকম অফ লাইফ। যে প্ৰত্যেক মানুহৰে সপোন থাকে এটা ভাল বাংলা থকা, এখন লাক্সাৰি গাড়ী থকা, বহুত পইচা থকা, দেশ বিদেশ ভ্ৰমণ কৰা, নিজৰ ল'ৰা ছোৱালীক এটা ভাল এডুকেশ্যন দিয়া। কিন্তু যেতিয়া আমাৰ ইনকম অফ লাইফটো চাওঁ, যেতিয়া আমি ইনকম চাওঁ আমাৰ ইনকমটো সৰু হয় আৰু সৰু হোৱাৰ বাবে আমাৰ যোনবিলাক ডাঙৰ ডাঙৰ ড্ৰিম আমি সিহঁতক কম্প্ৰমাইজ কৰিবলগীয়া হয়। যে ডাঙৰ ঘৰ কিয় প্ৰয়োজন, এই সৰু ঘৰ এটা হ'লে তাতে আমি চলি ল'ম। বোলে লাক্সাৰি গাড়ী কিয় প্ৰয়োজন, এই সৰু গাড়ী এখন লৈ পিনে তাতে আমি ধুনীয়াছে চলি আছোঁ, খাই আছোঁ। বোলে বহুত পইচা কিয় প্ৰয়োজন, ধুনীয়াছে আছোঁৱেই দেখোন। তো আমি নিজৰ সপোনবিলাক কি কৰোঁ কম্প্ৰমাইজ কৰোঁ। যে ল'ৰা ছোৱালীক ভাল এডুকেশ্যন আমি জানো যে প্ৰত্যেকেই বিচাৰোঁ নিজৰ ল'ৰা ছোৱালীক কি ভাল স্কুলত দি পিনে ভাল শিক্ষা দিবৰ কাৰণে। কিন্তু আমি ভাল স্কুলত আমাৰ কিছুমান বহুতৰে আমি কি হয় অসুবিধা হয় যে আমি ভাল ভাবোঁ কিন্তু দিব নোৱাৰোঁ। তো মই আজি আপোনাক যিটো সংস্থাৰ বিষয়ে কৈছোঁ ইয়াৰ পৰা আপুনি আপোনাৰ ইনকম অফ লাইফটো বঢ়াব পাৰিব আৰু আপুনি আপোনাৰ প্ৰতিটো সপোন পূৰ কৰিব পাৰিব। যে এক ৰাহ কামিয়াবী কি বিশ্বাসী সফলতা হে। মই আপোনাক আগেয়ে ক'লোঁ যে বিশ্বাসে সফলতা। আৰু যদি আপুনি ইয়াত 1% বিলিভ কৰে আপুনি 100% ছাকচেছ ল'ব পাৰিব। আমাৰ সংস্থাটোৱে 4টা ছেক্টৰৰ ওপৰত কাম কৰে: শিক্ষা, হেল্থ, ফেশ্বন আৰু টেকনিকি। আৰু এই 4টা বিষয়ে এনেকুৱা ধৰণৰ যেতিয়ালৈকে পৃথিৱীত মানুহ থাকিব এই 4টা বস্তু কেতিয়াও শেষ নহয়। ইয়াত লিখা আছে যে ব্যৱসায় এই আধুনিক ক্ষেত্ৰখনত কেতিয়াও শেষ হৈ নোযোৱা এটা ব্যৱসায় আপোনাৰ অপেক্ষা কৰি আছে। আমাৰ সংস্থাটো ISO চাৰ্টিফাইড হয় আৰু আমাৰ সংস্থাটো ফুল নেম হৈছে ছেফ এণ্ড ছিকিউৰ অনলাইন মাৰ্কেটিং প্ৰাইভেট লিমিটেড। A3/24 জনকপুৰী নিউ দিল্লীত আমাৰ হেড অফিচ আছে, য'ৰ পৰা অল অভাৰ ইণ্ডিয়াত কোৰিয়া আৰু আপোনাৰ চেকৰ কাম কৰি আছে। আপোনালোকে নাম শুনিছে বহুতো ব্ৰেণ্ডছ যেনে ৰিলায়েন্স, গ্ৰাছিম, বয়গনী, ৰেমন, হাউমা, মিয়াকাছা, কিং লিডাৰ, বহুতো ব্ৰেণ্ডছ আমাৰ সংস্থাটোৰ লগত মিলি টাই আপ কৰি কাম কৰি আছে। আৰু এই 4টা বিষয়ৰ ওপৰত শিক্ষা, হেল্থ, ফেশ্বন আৰু টেকনিকৰ ওপৰত নিজৰ এটা পেকেজ লঞ্চ কৰিছে। আৰু আজি আমি যিদৰে বজাৰত বজাৰ কৰোঁ বজাৰৰ সলনি আপুনি ইয়াৰ পৰা যিকোনো এটা পেকেজ লৈ এই ছিষ্টেমটো ষ্টাৰ্ট কৰিব পাৰিব আৰু আপুনি লাখ নহয় কোটি টকালৈকে ইয়াৰ পৰা উপাৰ্জন ল'ব পাৰিব। যিকোনো কাম এটা কৰাৰ আগত আমি কামটো কিমান লিগেল ইলিগেল আমি জনাটো বহুত প্ৰয়োজন আছে। তো আমাৰ লগত পান কাৰ্ডৰ পৰা কৰি ভাৰত ৰাজপত্ৰৰ পৰা কৰি কনজিউমাৰ এফেয়াৰলৈকে প্ৰত্যেক ধৰণৰ লিগেল ডকুমেণ্টছ আছে। আৰু এইখিনি বস্তু আপুনি www.chefshopindia.com মাৰি গুগলত আপুনি চাব পাৰিব। যে শিক্ষাৰ ওপৰত যিটো আমাৰ প্ৰথম পেকেজ ওলাই আহে ইয়াৰ নাম হৈছে স্মাৰ্ট ষ্টাৰ। আৰু ইয়াত আপুনি 14খন বুক পাব। 14খন বুকৰ লগত এটা টয় পাব যি আপোনাক পঢ়ি শুনাব পাৰিব, স্পীক কৰিব, ৰেকৰ্ড কৰিব আৰু প্লে কৰিব। মানে আপুনি ৰেকৰ্ডো কৰিব পাৰিব, আপোনাক আকৌ ৰিপিটো শুনাব পাৰিব। আৰু ধৰি লওক আপোনাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, আপুনি সময় দিব পৰা নাই,
আৰু এই স্মাৰ্ট ষ্টাৰটো যদি ল'ৰাজনৰ হাতত আছে কি কৰিব, সি নিজে নিজে পঢ়া শিকিব পাৰিব। এই টয়টো য'তে টাচ কৰিব, ধৰি লওক কিতাপত এটা আপেলৰ কাঁহ আছে, আপেলত টাচ কৰা মাত্ৰে আপেল বুলি পঢ়ি শুনাব, বা ধৰি লওক যি লিখা আছে তাত যে টাচ কৰি দিয়ে তাক পঢ়ি শুনাব। তো তেতিয়া কি হয়, আপোনাৰ ল'ৰা ছোৱালীয়ে খেলি খেলিও পঢ়া শিকিব পাৰিব 4টা লেংগুৱেজত। তাৰপিছত আছে আমাৰ লগত ভাগৱত গীতা আছে, ৱৰ্ল্ড ফাৰ্ষ্ট টকিং ভাগৱত গীতা। আপোনালোকে ভাগৱত গীতাৰ বিষয়ে জানে যে ঘৰত থকা মাত্ৰে ঘৰত এটা শান্তি পৰিৱেশ জীয়াই থকা, আৰু কয় যে ভাগৱত গীতাত মানুহৰ প্ৰত্যেকটো সমস্যা সমাধান ভাগৱত গীতাত পোৱা যায়। তো আপুনি ভাগৱত গীতা লৈও এই সংস্থাটো ষ্টাৰ্ট কৰিব পাৰিব। আমাৰ লগত আছে সম্পূৰ্ণ হনুমান, ইও আপোনাক পঢ়ি শুনাব পাৰিব, আপোনাৰ 9টা লেংগুৱেজত আপোনাক পঢ়ি শুনাব পাৰিব, আৰু চবচে ভাল কথা যে আমাক আছামিছতো পঢ়ি শুনাব পাৰিব। তো আপুনি সম্পূৰ্ণ হনুমান লৈ এই চিষ্টেমটো ষ্টাৰ্ট কৰিব পাৰিব। আমাৰ লগত ক'লে বহুত ব্ৰেঞ্চ আছে, ৰেমণ্ড শ্বুটলেণ্ডছ, গ্ৰাডো শ্বুটলেণ্ডছৰ পৰা কৈ জিনো ৱাটছৰ পৰা কৈ জিনো জেকেটৰ পৰা কৈ পিনে আপোনাৰ গ্ৰাছিম ৰেমণ্ডৰ, আৰু আমাৰ ৱাটাৰ পিউৰিফায়াৰ কৈ এয়াৰ পিউৰিফায়াৰ, আপোনাৰ প্ৰত্যেক ধৰণৰ ট্ৰলি বেগৰ পৰা কৈ ডিনাৰ ছেট, আমাৰ মিয়াকাছা ডাবল ৱালৰ ডিনাৰ ছেট আছে। তো আপুনি ইয়াৰ পৰা যিকোনো পেকেজ লৈ, লেডিছৰ কাৰণে শাৰী চুইজাৰ ছামাৰ কালেকশ্যন, আপুনি ইয়াৰ পৰা যিকোনো পেকেজ লৈ আপুনি এই ছিষ্টেমটো ষ্টাৰ্ট কৰিব পাৰিব, আৰু লাখ নহয় কোটি টকালৈকে আপুনি উপাৰ্জন ল'ব পাৰিব। তাৰপিছতে যে যিকোনো কাম এটা কৰিলে আমি কাম কৰাৰ আগতে আমি এটা মনত ভাবোঁ যে কিমান লাভ হ'ব, লোকচান হ'ব, চলিব নচলিব। কিন্তু ইয়াত চাওক যে ইনভেষ্ট লিখা আছে কি ন্যূনতম। ইয়াত আপুনি কি কৰিব লাগে, পইচা লগাব প্ৰয়োজন নাই। যি ধৰণে আপুনি বজাৰত বজাৰ কৰিছে, পইচা দিছে, বস্তু লৈছে, ঠিক আপুনি বজাৰৰ সলনি ইয়াৰ পৰা ওৱান টাইম যদি শ্বপিং কৰি লয়, তেন্তে কি হয়, আপুনি পইচা সলনি বস্তুটো পালে, তাৰপিছত আপোনাক বেলেগ কোনো ধৰণৰ পইচা লগোৱা প্ৰয়োজন নাই। লাভ জাদা, আপুনি ইয়াত বহুত পইচা ইনকাম কৰিব পাৰিব। কেনেকৈ, মই আগলৈ কৈ আছোঁ। জখিম নাই, ভয় কৰিবলগীয়া কোনো কথা নাই, কাৰণ য'ত আমাৰ পইচা লগা নাই তাত আমাৰ ভয় খাবলগীয়া কোনো কথা নাহে। সম্ভাৱনাই অসীমিত, কেতিয়ালৈকে চলিব? মই ক'লোঁ যে আমাৰ সংস্থাটো 20 বছৰে চলি আহিছে, আৰু লাগাতাৰ আগত যেতিয়ালৈকে পৃথিৱীত মানুহ থাকিব আমাৰ সংস্থা চলি থাকিব। কাৰণ কিয়, আমাৰ সংস্থাই শিক্ষা, হেল্থ আৰু ফেশ্বন টেকনিকৰ ওপৰত কাম কৰে, আৰু এই 4টা বিষয়বস্তু কেতিয়াও শেষ নহয়। কিন্তু এতিয়া আমি ইয়াত কাম কৰিব কি লাগিব, যে प्रसार या सलाह देने की ताकत, वो काम जो इंसान बचपन से जिंदगी की आखिरी सांस तक करता है, किसी चीज़ को खरीदता है, इस्तेमाल करता है, पसंद आए तो उसका फ्री में प्रसार करता है, और स्टार इसी काम का पैसा लेता है। तो আপুনি চাওক যে তলত বহুতো চেলিব্ৰিটি দেখি পাইছে, কিন্তু সিহঁতৰ প্ৰফেশ্যনেল কাম কি হয়, সিহঁতি ফিল্ম এক্টৰ হয়, সিহঁতৰ চিনেমা বনোৱা কোনোবা প্লেয়াৰ হয়, সিহঁতৰ ক্ৰিকেট খেলাৰ, কিন্তু সিহঁতি কৰিছে কি, সিহঁতি সৰু সৰু 10-20 টকীয়া প্ৰডাক্টবিলাকৰ কি কৰি আছে, প্ৰচাৰ চলাই আছে টিভিত। আৰু সিহঁতি এই প্ৰচাৰটো আপুনি জানে যে সিহঁতি বা 1000 টকা লাখ টকাত কাম কৰা মানুহ নহয়, সিহঁতি কোটি কোটি টকা কোম্পানীবিলাকৰ পৰা লৈ লাগে প্ৰডাক্ট বিকি যাওক চে নাযাওক, সিহঁতৰ কোনো মতলব নাই, সিহঁতি কি কৰে কোটি কোটি টকা কোম্পানীবিলাকৰ পৰা লৈ লয়। কিন্তু আমাৰ সংস্থাই আপোনাক চান্স দিছে যে আপুনি প্ৰচাৰ কৰক, আৰু যোনবিলাক চেলিব্ৰিটি কোটি কোটি টকা লৈছে সেই টকা আপুনি লওক। যে ইয়াতকৈ মই আপোনাক যিমানবিলাক প্ৰডাক্ট দেখালোঁ, এইবিলাক প্ৰডাক্ট আপুনি ইয়াতকৈ আগত বহুতবাৰ ইউজ কৰিছে, ইয়াতকৈ আগত আপুনি ৰিটেইল শ্বপ বা আপুনি মলৰ পৰা ইউজ কৰিছে, লৈছে, তাত আমি কিহত পাওঁ, MRP ৰেটত পাম। যদি আমি অলপ ডিছকাউণ্ট বিচাৰিলে আমি কিহত, যদি আমি ফেক্টৰী আউটলেট বা হ'লচেলত গ'লে আমি কি হয়, MRPতকৈ অলপ ডিছকাউণ্ট পাওঁ। কিন্তু আজি আপোনাৰ হাতত তৃতীয় অপশ্যন আছে, চেপ শ্বপ, ডাইৰেক্ট ডিলছে। যদি ইয়াৰ পৰা আপুনি ডিচিজন লৈ ওৱান টাইম শ্বপিং কৰা, আপুনি MRPতকৈতো ডিছকাউণ্ট পাবই পাব, প্লাছ আপুনি পাব কমিশ্যন ইনকাম কৰা এটা সুযোগ। যে আপোনাক কৈ আছোঁ, ইয়াৰ পৰা প্ৰডাক্ট ল'লে মানে আপোনাৰ মনত ভাৱ হৈছে চাগে যে আজি পৰ্যন্ত মই বজাৰত বজাৰ কৰিছোঁ, আজিলৈকেতো কোনো ধৰণৰ পইচা পোৱা নাই, কিন্তু ইয়াত পইচা ক'ৰ পৰা দিব পাৰে। তো অনলাইন মাৰ্কেটিঙত কি হয় আৰু অফলাইন মাৰ্কেটিঙত কি হয় মই আপোনাক বুজাই দিছোঁ। যদি আমি যিকোনো এটা বস্তু ইউজ কৰোঁ, সেই বস্তুটো যদি আমি 100 টকাত লওঁ, তেতিয়া কি হয়, সেই বস্তুটো আমাৰ হাতত মেনুফেকচাৰৰ পৰা ডাইৰেক্ট আমাৰ হাতত নাহে, সি CF এজেণ্ট, ট্ৰান্সপৰ্ট ডিলাৰ, ডিষ্ট্ৰিবিউটাৰ, ৰিটেইলাৰ কৰি পিনে আপোনাৰ কাষ্টমাৰ হাতলৈ আহে, য'ত নেকি বস্তুটো 35 টকাত বনে, আৰু সেই বস্তুটো
কাষ্টমাৰজনৰ হাতলৈ আহোঁতে 100 টকা হৈ যায় আৰু মাজতে আছে এড যোনবিলাক মই আপোনাক ক'লোঁ 30-40 ছেকেণ্ড যোনবিলাক চেলিব্ৰিটি এড কৰে তো সেই 65% যে মাজত পইচা সেই এই ছিষ্টেমটোৱে লৈ আছে কিন্তু আমাৰ সংস্থাই কি কৰে এই গোটেইখিনি ছিষ্টেম আঁতৰাই পিনে মেনুফেকচাৰ আৰু কাষ্টমাৰ মাজত আপোনাক এজন এছ'চিয়েট বনায় আৰু এই 65% প্ৰফিটটো আপোনাক কমিশ্যন হিচাপত দিয়ে আপুনি বিচাৰে নেকি 65% প্ৰফিটটো যদি বিচাৰে আপুনি ইয়াৰ পৰা যিকোনো এটা পেকেজ অনলাইন মাৰ্কেটিং অনলাইন শ্বপিং কৰা মাত্ৰেই আপুনি মেনুফেকচাৰ আৰু কাষ্টমাৰ মাজত এজন এছ'চিয়েট বনি যাব আৰু এই 65% প্ৰফিটটো আপুনি ল'বলৈ সক্ষম হ'ব আৰু লোৱা মাত্ৰে আপুনি কি হ'ব এটা অনলাইন ID পাব আৰু এটা পাছপৰ্ট পাব পাছপৰ্টটো খোলা আপুনি আইডিটো খোলা মাত্ৰে আপুনি 3টা গ্ৰুপ পাব ব্লু এম্বাৰ আৰু পাৰ্পল এই 3টা গ্ৰুপৰ পৰা আপুনি যিকোনো এটা গ্ৰুপৰ পৰা ছিষ্টেম ষ্টাৰ্ট কৰিব পাৰিব এক্সাম্পল ব্লু গ্ৰুপৰ পৰা মই আপোনাক কৈছোঁ মানি লওক ব্লু গ্ৰুপত আপোনাৰ প্ৰত্যেকটো গ্ৰুপত ৰাইট এণ্ড লেফ্ট দুটা ছাইড থাকিব আৰু যি ধৰণে আপুনি ইয়াৰ পৰা যিকোনো 200 বিজনেছ ভেলু প্ৰডাক্ট লৈ পিনে ষ্টাৰ্ট কৰাৰ পিছত আপোনাৰ ৰাইট আৰু লেফ্টত দুজন ব্যক্তি যদি 200 বক্স নিজৰ কাৰণে বজাৰ কৰে তেতিয়া কি হয় আপোনাক 1 বিজনেছ ভেলু 250 টকাকৈ ছিষ্টেমে দিয়ে মানে আপোনাৰ 400 বিজনেছ ভেলু আপুনি কিমান পাব 1000 টকা প্ৰথম ইনকম কৰিব আৰু ফাৰ্ষ্ট ৰিফাৰেঞ্চ হিচাপে আপোনাক কি কৰিব 400 টকা 1 বিজনেছ ভেলুত এটকাকৈ 1400 টকা মানে আপুনি দুজন আপোনাৰ ৰাইট আৰু লেফ্টত দুজন ব্যক্তিয়ে শ্বপিং কৰা মাত্ৰেই আপুনি ইয়াৰ পৰা 1400 টকা ইনকম কৰিব আৰু এই দুজন ব্যক্তি আপুনি অকলে কৰিব প্ৰয়োজন নহয় আমি আপোনাক ফুল ছাপোৰ্ট কৰিম আমি আপোনাৰ লগত মিলি কাম কৰিম আৰু এই দুজন ব্যক্তি অনাত আমি আপোনাক সম্পূৰ্ণ সহায় কৰিম কিন্তু মই আপোনাক কৈ আছোঁ লাখ কোটি টকাৰ কথা 1400 টকাত একো হ'ব নাই টিম বিল্ডিং এতিয়া চাওক যে ধৰি লওক আপুনি ইউ নামত আছে আপোনাৰ ৰাইট আৰু লেফ্ট দুজন ব্যক্তি আহি গ'ল আৰু অহাৰ পিছত তৃতীয় কোনোবা এজন আহিব বিচাৰিছে তাক ক'ত আপুনি জইন কৰাব যদি তৃতীয় ব্যক্তিজন আপুনি ক'ত জইনিং কৰাব পাৰে ৰাইট বা লেফ্টৰ আপুনি কোনোবা এজন ব্যক্তিক সহায় কৰি তেওঁৰ তলত আপুনি তাক জইনিং দিব পাৰে আৰু তাৰপিছত যিমানে ব্যক্তি আহি থাকক আপুনি নিজৰ ইচ্ছা অনুযায়ী ৰাইটৰ বা লেফ্টক হেল্প কৰি ইজনৰ তলত ইজনক আপুনি জইনিং দিব পাৰিব তেনেকৈ আপুনি আপোনাৰ টিমটো বিলিং কৰিব পাৰিব তাৰপিছত আছে যে টিম ৱৰ্কিং আগত টিমত কাম কৰিলে আমাৰ প্ৰফিট কি হয় চাওক যে আজি আমি অকলে কাম কৰিলে যিমান কাম কৰিম সিমানটোৱে আমাৰ ইনকম আহিব যেতিয়া আমাৰ কাম কৰা বন্ধ আমাৰ ইনকম অহা বন্ধ হৈ যায় কিন্তু টিম ৱৰ্কত কাম কৰিলে আৰু মানি লওক আপোনাৰ ৰাইটত আহিছে এ আৰু লেফ্টত বি আপোনাৰ দুজন ব্যক্তি আছে আৰু আপুনি ইউ নামত আছে আৰু ৰাইটকো লাগে দুজন লেফ্টকো লাগে দুজন ৰাইটে নিজৰ কাৰণে দুজন ব্যক্তি আনিছে আৰু লেফ্টে আনিছে নিজৰ কাৰণে দুজন ব্যক্তি আৰু সেইটো সময়ত আপুনি কিবা এটা কামত বিজি আছে ক'ৰবাত ফুৰিব গৈছে বা কিবা এটা কামত বিজি আছে আপুনি টাইম দিব পৰা নাই কিন্তু যিদিনা আপোনাৰ ৰাইটে যদি দুজন ব্যক্তি আনে লেফ্টে দুজন আনে প্ৰথম ৰিফাৰেঞ্চ মিলাই পিনে সিহঁতি 1400 টকা ইনকম কৰিব আৰু যদি সেইটো সময়ত আপুনি কাম কৰাও নাই তেতিয়া কি হ'ব আপুনি 50% ওপৰত 2000 টকা ইনকম কৰিব যিদিনা আপোনাৰ ৰাইটে 10000 ইনকম কৰিব লেফ্টে 10000 ইনকম কৰিব 50% ওপৰত আপুনি 20000 টকা ইনকম কৰিব তো আপুনি সিদ্ধান্ত কৰিব যে আপুনি এত থাকিব বিচাৰিব বিত থাকিব বিচাৰিব নে চি ডি তললৈ আপুনি নামিব বিচাৰিব তো ইয়াত আপুনি আৰু এটা চাব যে প্ৰত্যেক মানুহৰে কাম বুলি কৈ দিয়া মাত্ৰে এটা ভয় ভাৱ আহে যে মই পাৰিম জানো মোৰ দ্বাৰা হ'ব জানো মই ছাকচেছ ল'ব পাৰিম জানো কিন্তু বাহিৰৰ মাৰ্কেটতে হওক বা য'তেই হওক যদি আমি ফেইল কৰোঁ ফেইলেই হয় আৰু আমাৰ সংস্থাত কয় যদি আপুনি ইয়াত ফেইলো কৰে আমাৰ সংস্থাই আপোনাক পাছ কৰাব কেনেকৈ আপুনি চাওক যে মানি লওক 4 বছৰ আপুনি ছিষ্টেম আৰু টিমৰ লগত যদি 4 বছৰ মিলি কাম কৰে মানি লওক ফেইলাৰ কণ্ডিশ্যনত আপুনি 1 বছৰত আপোনাৰ লগত 10জন ব্যক্তি আহিছে 200 বিজনেছ ভেলুকে আপোনাৰ 2000 বিজনেছ ভেলু হয় 250 টকাকৈ আপুনি 5000 টকা ইনকম কৰিলে প্ৰথম বছৰ এইটোতো মই ফেইলাৰ কণ্ডিশ্যনত কৈছোঁ জইনিং কৰোৱা মানুহে এমাহতো 10জন জইনিং কৰাব এইটো ফেইলাৰ কণ্ডিশ্যনত কৈছোঁ কিন্তু 5000 টকা কি হয় 1 বছৰত একো ভেলু নাই সেইটো আপুনিও জানে ময়ো জানো কিন্তু সেই 10জন ব্যক্তি আপোনাৰ কাৰণে বহুত ভেলু আছে সেই 10জন ব্যক্তিয়ে যেতিয়া আকৌ ছেকেণ্ড বছৰ নিজৰ কাৰণে 10জন ব্যক্তি আনে তেতিয়া আপোনাৰ 100জনৰ টিম হয় 200 বিজনেছ ভেলুকে আপোনাৰ 20000 বিজনেছ ভেলু হয় আৰু 250 টকাকৈ আপুনি 50000 টকা ইনকম কৰে ছেকেণ্ড বছৰ ঠিক আকৌ তৃতীয় বছৰলৈ আপোনাৰ কিমান হৈ গ'ল 100 টিম আছে সেই 100 টিমে যেতিয়া আকৌ ফেইলাৰ কণ্ডিশ্যনত কাম কৰিব 10জনকৈ নিজৰ লগত আনিব আপোনাৰ 1000 টিম হ'ব 200 বিজনেছ ভেলুকে আপোনাৰ 2 লাখ বিজনেছ ভেলু হ'ব আৰু 250 টকাকৈ আপুনি 5 লাখ টকা ইনকম কৰিব তৃতীয় বছৰ
আকৌ চাওক যে চতুৰ্থ বছৰলৈ আপোনাৰ 1000 টিম আছে 1000 টিমে যেতিয়া আকৌ ফেলাৰ কণ্ডিশ্যনত নিজৰ কাৰণে কাম কৰে 10জনকৈ আনে আপোনাৰ 10,000 টিম হয় আৰু আপোনাৰ 200 বিজনেছ ভেলুকে 20 লাখ বিজনেছ ভেলু হয় 2.5 টকাকৈ আপুনি 50 লাখ টকা ইনকম 50 লাখ টকা আপুনি ইনকম ল'ব পাৰিব চতুৰ্থ বছৰ আৰু যিদিনা আপুনি ইয়াৰ পৰা 50 লাখ টকা আপুনি ইনকম লয় তেতিয়া কি হয় আপুনি ইয়াত এটা ডায়মণ্ডশ্বিপ এচিভ কৰে আৰু ডায়মণ্ডশ্বিপ এচিভ কৰাৰ পাছত মই আপোনাক কৈছিলোঁ 50% ওপৰত ইজনতকৈ ইজন 50% ওপৰত কিন্তু ইয়াত আহি পিনে কি হয় আপোনাৰ ইনকম ইয়াত এটা কেপিং লাগিব আপুনি তাৰপিছত যিমানেই বেছি কাম নহওক কিয় আপুনি এটা গ্ৰুপৰ পৰা পাৰ উইক 2 লাখ টকা আপোনাৰ কেপিং লাগিব পাৰ মন্থ আপোনাৰ 8 লাখ টকা আৰু ৰিচেল আৰু ৰিপাৰ্চেজতো আপুনি 8 লাখ টকা মানে আপুনি টোটেল ইয়াৰ পৰা 16 লাখ টকা এটা গ্ৰুপৰ পৰা আপুনি ইনকম ল'ব পাৰিব কিন্তু মই আপোনাক কৈছোঁ যে আমাৰ সংস্থাটোত কিমান আইডিটো খোলা মাত্ৰে 3টা গ্ৰুপ ওলায় আৰু এই 3টা গ্ৰুপতে যিদিনা আপুনি ডায়মণ্ডশ্বিপ এচিভ কৰিব 3টা গ্ৰুপতে আপুনি 2 লাখ 2 লাখ 2 লাখ কৰি 6 লাখ টকা ইনকম ল'ব আৰু আমাৰ সংস্থাই কয় যদি আপুনি 6 লাখ টকা কেপিং ল'ব পাৰে আমাৰ সংস্থাই আপোনাক 1 লাখ বনাছ হিচাপে দিয়ে মানে টোটেল আপোনাৰ কেপিং হৈ গ'ল 7 লাখ টকা আৰু ৰিচেলত আপোনাৰ কেপিং হৈ গ'ল 6 লাখ টকা মানে আপুনি পাৰ উইক ইয়াৰ পৰা 13 লাখ টকা ইনকম ল'ব পাৰিব পাৰ মন্থ আপুনি 52 লাখ টকা ইনকম ল'ব পাৰিব আৰু 6.76 crore আপুনি পাৰ ইয়েৰ ইয়াৰ পৰা ইনকম ল'ব পাৰিব সেইকাৰণে কোৱা হয় বাপ অফ অল প্লান চাব যে ছাইডত বাপ অফ অল প্লান আছে আজি অল ইণ্ডিয়াত এনেকুৱা কোনো এটা সংস্থা নাই যি নেকি আপোনাক 6 কোটি টকা এক বছৰ ইনকম দিব পাৰিব তো সেইবাবে ইয়াক কোৱা হয় বাপ অফ অল প্লান তাৰপিছতে আমাৰ বহুতো প্ৰডাক্ট আছে এইবিলাক বস্তু আপুনি www.chefshopindia.com যদি আপুনি গুগলত সাৰ্চ কৰে আপুনি তাৰ পৰা পাব কিন্তু আজি প্ৰত্যেকজন ব্যক্তিয়ে কাম কৰিছে কাৰ কাৰণে কাম কৰিছে নিজৰ কাৰণে কাম কৰিছে নিজৰ পৰিয়ালৰ কাৰণে কাম কৰিছে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কাম কৰিছে ইয়াৰ প্ৰত্যেকজন ব্যক্তিয়ে আমি এটো জানো যে যেতিয়ালৈকে আমি কাম কৰিম তেতিয়ালৈকেহে আমাৰ ইনকম আহি থাকিব যিদিনা আমাৰ কাম বন্ধ হ'ব আমাৰ ইনকম বন্ধ কিন্তু আমাৰ সংস্থাই কি কৰে আপোনাক সিকিউৰিটি দিয়ে যেতিয়া আপুনি ইয়াত এটা ভাল কাম কৰি থৈ যায় বা আপুনি এটা টিম বনাই থৈ যায় সেই টিমে যেতিয়া কাম কৰিব আপোনাৰ মই এই পৃথিৱীত যদি নাথাকোঁ তেতিয়াও মোৰ ঘৰত ইনকম অহা কেতিয়াও বন্ধ নহ'ব কাৰণ এজন চাব আপুনি ইউটিউবত চাব পাৰিব শ্যাম সুন্দৰ পৰিবাৰ শ্যাম সুন্দৰ চেফ শ্বপ যদি আপুনি ইউটিউবত সাৰ্চ কৰে আপুনি চাব পাৰিব এজন প্ৰাইভেট স্কুলত টিচাৰ আছিল 2003 চনত আমাৰ সংস্থাটোৰ লগত জড়িত হৈছিল আৰু মাত্ৰ 2 বছৰত ডায়মণ্ডশ্বিপ এচিভ কৰিছিল 6 জুলাই 2007 চনত এখন কাৰ দুৰ্ঘটনাত ছাৰৰ মৃত্যু হৈছিল আৰু মৃত্যু হোৱা সময়লৈকে ছাৰৰ 17,000 টিম আছিল ছাৰ এজন মানুহ পৃথিৱীৰ পৰা গুচি গ'ল কিন্তু 17,000 টিম আছিল যি নেকি নিজৰ কাৰণে কাম কৰিছিলে আৰু সেই 17,000 টিমে কাম কৰি আজি ছাৰৰ টিম 4 লাখতকৈ ওপৰত টিম আছে আজি যদি কওঁ প্ৰত্যেক বছৰে ছাৰৰ ঘৰলৈ এবছৰত 1 কোটিকৈ প্ৰত্যেক বছৰে 1 কোটি টকা ছাৰৰ ঘৰত ইনকম গৈ আছে আৰু ছাৰৰ যিটো আইডি আছিল সেইটো তেওঁ ৱাইফৰ নামত ট্ৰান্সফাৰ হ'ল আৰু ৱাইফৰ যদি কিবা এটা হৈ যায় কি হ'ব তেওঁ ল'ৰা ছোৱালী 3টাকৈ ল'ৰা ছোৱালী আছে যিকোনো এটা নামত আইডি ট্ৰান্সফাৰ হ'ব মানে যদি আপুনি ইয়াত ওৱান টাইম এটা শ্বপিং কৰি পিনে নিজৰ বিজনেছটো ষ্টাৰ্ট কৰে ইয়াৰ পৰা আপুনিতো পালে নিজৰ সপোনবিলাক পূৰ কৰিব পৰা এটা ছিষ্টেম পালে য'ৰ পৰা আপুনি লাখ নহয় কোটি টকা উপাৰ্জন ল'ব পাৰিব আৰু আপুনি ব্ৰেণ্ডেড বস্তু পালে এটা টিম ৱৰ্ক পালে আৰু ইয়াৰ পৰা আপুনি কি কৰিব পাৰে নিজৰ পৰিবাৰ নিজৰ ল'ৰা ছোৱালীক এটা ভাল সিকিউৰিটি দি পিনে দি যাব পাৰিম তো কি হয় ইয়ালৈকে মোৰ প্ৰেজেণ্টেশ্যনটো শেষ হৈছে তো মই ইয়াতে পুনৰবাৰ আপোনাক সুধিব বিচাৰিম যে আপোনাক এই ছিষ্টেমটোত কি ভাল লাগিল আপোনাৰ ছিষ্টেমটো ভাল লাগিল নে যোনবিলাক আমাৰ ব্ৰেণ্ডেড প্ৰডাক্ট আছে প্ৰডাক্টবিলাক ভাল লাগিল নে টিম ৱৰ্কটো ভাল লাগিল নে আমাৰ যোনটো সিকিউৰিটি ছিষ্টেম আপোনাক কোনটো ভাল লাগিল ধন্যবাদ আজি মোৰ প্ৰেজেণ্টেশ্যনটো ইয়ালৈকে সমাপ্ত কৰিলোঁ